চামগুৰিৰ উপনিৰ্বাচনত আজি আমি পূৰ্বানুমান কৰাৰ দৰে ব্যাপক হিংসা আৰু ৰিগিং হৈছে আৰু এই ৰিগিঙক আশ্ৰয় কৰিয়ে শাসকীয় পক্ষই চামগুৰি উপনিৰ্বাচনত তেখেতসকলক প্ৰাৰ্থীক বিজয়ী কৰাব বিচাৰিছে। এই ক্ষেত্ৰত আমি নিৰ্বাচনী আয়োগক একাধিকবাৰ বিভিন্ন ধৰণৰ অভিযোগ দিছিলোঁ, কিন্তু নিৰ্বাচন আয়োগে আমাৰ অভিযোগৰ প্ৰতি কোনো কাণসাৰ দিয়া নাই। বৰঞ্চ তেওঁলোকে শাসক পক্ষৰ হৈ কাম কৰিছে আৰু ব্যাপক হাৰত হোৱা ৰিগিঙত তেওঁলোকে নীৰৱ দৰ্শকৰ দৰে ভূমিকা পালন কৰিছে। মই আজি খবৰ পোৱা অনুসৰি চেণ্টাৰ নম্বৰ 4 6 নং ভগামুখ মুক্তাব স্কুল, চেণ্টাৰ নম্বৰ 5 ভগামুখ মুক্তাব স্কুল দক্ষিণ খণ্ড, চেণ্টাৰ নম্বৰ 6 পশ্চিম শালপাৰা মুক্তাব পূব খণ্ড, চেণ্টাৰ নম্বৰ 40 পুথিখাইটি LP স্কুল পূব খণ্ড, চেণ্টাৰ নম্বৰ 41 পুথিখাইটি LP স্কুল পশ্চিম খণ্ড, চেণ্টাৰ নম্বৰ 88 কুশল কোঁৱৰ বালিকা LP স্কুল, চেণ্টাৰ নম্বৰ 89 শ'লমাৰী মুক্তাব স্কুল, চেণ্টাৰ নম্বৰ 90 শ'লমাৰী মুক্তাব স্কুল পশ্চিম খণ্ড আৰু বিভিন্ন ভোটকেন্দ্ৰসমূহত শাসকীয় পক্ষই ব্যাপক হাৰত ৰিগিং কৰিছে। আমাৰ ভোটাৰসকলক ভোটদানৰ পৰা তেওঁলোকে বিৰত কৰাইছে আৰু বহু ক্ষেত্ৰত দেখা গৈছে যে ভোটাৰজন আহি পোৱাৰ আগেই তেওঁৰ নামত অন্য কোনোবাই ভোট দি দিছে, যাৰ ফলত যি মুক্ত নিৰ্বাচন, নিৰপেক্ষ নিৰ্বাচন হ'ব লাগে এই নিৰ্বাচন হোৱা নাই আৰু এনেকুৱা ষড়যন্ত্ৰ কৰাৰ বাবে শাসক পক্ষক মই তীব্ৰ গৰিহণা দিছোঁ আৰু নিৰ্বাচনী আয়োগকো মই ধিক্কাৰ দিছোঁ যে তেখেতসকলে গণতন্ত্ৰ জীয়াই ৰখাৰ ক্ষেত্ৰত যেনেধৰণে এটা সুস্থ পৰিৱেশ সৃষ্টি কৰিব লাগে এই পৰিৱেশ চামগুৰি বিহালী এই উপনিৰ্বাচনসমূহৰ ভোটকেন্দ্ৰসমূহত তেওঁলোকে কোনো চেষ্টা নকৰাৰ বাবে আজি ব্যাপক হাৰত ৰিগিং হৈছে আমাৰ বিভিন্ন অসমৰ উপনিৰ্বাচনসমূহত আৰু এই ক্ষেত্ৰত নিৰ্বাচনী আয়োগৰ যি নিৰপেক্ষ ভূমিকা ইয়াৰ অভাৱ দেখা পাইছোঁ আৰু ই দুৰ্ভাগ্যজনক।